ধন্যবাদ সভাপতি মহোদয়। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু 3,50,00,000 অসমবাসীৰ সেলফ প্ৰাইড আত্মগৌৰৱৰ এটা বিষয় লৈ পেলাই মই সন্মানীয় সদনত দুই এটা বিষয় ৰাখিব বিচাৰিছো। মাননীয় উদ্যোগ মন্ত্ৰী মহোদয় আছে, দুই এটা জিজ্ঞাসাও আছে। সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু এই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে বিশ্বৰ মানচিত্ৰত এই সেমিকণ্ডাক্টৰ জৰিয়তে আমাৰ যিটো থলগিৰি বুলি আজি আমি কৈ থাকোঁ, অসমৰ যিটো প্ৰভুত্ব, সেই প্ৰভুত্ব স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, যি ভৱিষ্যদ্ৰষ্টা যিটো স্বপ্ন, এই তাক সাকাৰ কৰি পেলাই আজি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আজি আমি এই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ইয়াত আমি আজি ইয়াত আমি ষ্টাব্লিছ কৰিবলৈ ইয়াত আজি আমি সক্ষম হৈছোঁ। মাননীয় উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই এখন প্ৰেছ মিটত কৈছিল যে টোটেল প্ৰজেক্ট কষ্ট 27,000 crores আৰু ইয়াত যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, ডাইৰেক্ট জবছ 15,000, ইনডাইৰেক্ট জব 12,000 আৰু টোটেল এমপ্লয়মেণ্ট অভাৰ 27,000 to 30,000 আৰু 48 million ships পাৰ ডে। এইটো এটা মেক ইট এ মেচিভ অপাৰেশ্যন। অৰ্থাৎ অসমে অনাগত সময়ত আমি যিটো কথা কৈছিলোঁ মাননীয় সভাপতি মহোদয়, বহুত দিন আগতে এটা পঢ়িছিলোঁ 1933 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ফ্ৰেংকলিন ৰুজভেল্ট। গ্ৰেট ডিপ্ৰেশ্যন আছিল তেতিয়া আমেৰিকাত। গোটেই আমেৰিকাৰ অৰ্থনৈতিক অৱস্থাটো এটা ভয়ানক গতিৰ দিশে গতি কৰিছিল। সেই সময়ত ফ্ৰেংকলিন ৰুজভেল্টে গোটেই আমেৰিকানবাসীক কনফিডেন্স দিবৰ কাৰণে এটা কথা কৈছিল, দ্য অনলি থিং উই হেভ টু ফিয়াৰ ইজ দ্য ফিয়াৰ ইটছেল্ফ। অৰ্থাৎ এই ভয় শব্দটোৰ পৰা ওপৰত গৈ পেলাই আমি যদি কাম কৰোঁ, এইটো আমাৰ সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিব। আমি ভাবা নাছিলোঁ যে অসমত সেমিকণ্ডাক্টৰে ইণ্ডাষ্ট্ৰী আমি এষ্টাব্লিছ কৰিব পাৰিম। আৰু আজি সেমিকণ্ডাক্টৰৰ যিটো এছেম্বল যি ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীয়ে গোটেই দেশতে এটা উদ্যোগীকৰণ, গোটেই অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তুলিছে। শদিয়াৰ পৰা লৈ ধুবুৰীলৈকে, কৰিমগঞ্জলৈ, কোকৰাঝাৰলৈকে আমাৰ মনত, আমাৰ যুৱ প্ৰজন্মৰ মনত এটা আত্মবিশ্বাস, আত্মপ্ৰত্যয় গঢ়ি তুলিছে। আৰু সেইকাৰণে মাননীয় মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি মাননীয় উদ্যোগ মন্ত্ৰীকে ধৰি সকলোৱে এই ক্ষেত্ৰত প্ৰশংসাৰ পাত্ৰ। আগন্তুক 100 বছৰৰ সপোন, 100 বছৰৰ ভৱিষ্যত লাইফলাইন আমি প্ৰস্তুত কৰিছোঁ। কোনোবাই হয়তো ক'ব পাৰে, আৰু আটাইতকৈ দুখৰ কথা, এই এছেম্বলিত থাকি কৈছোঁ যে অসমতে এই সদনত বহি থকা বহু সংখ্যক ব্যক্তিৰ দলৰ এজন মানুহে, মই নামটো বহুত বেছিকৈ ক'বলৈ বিচৰা নাই, ক'লে যে সেমিকণ্ডাক্টৰ, এবাৰ নহয় সভাপতি মহোদয়, খুব দুখৰ কথা, আমি সকলোৱে 126 জন ব্যক্তি ইয়াত বহি আছোঁ, অসমৰ 3,50,00,000 জনসাধাৰণক প্ৰতিনিধিত্ব কৰি। অসম হৈছে সম্ভাৱনাৰ দেশ, অসম হৈছে যুৱ প্ৰজন্মৰ টেলেণ্ট থকা দেশ। এই অসমে গোটেই বিশ্বক সপোন দেখুৱাব পাৰে। আমি জানো 17 বাৰ মোগলক পৰাস্ত কৰা আমি অসমীয়া, আৰু এই অসমবাসীৰ হাতত টেলেণ্ট নাই বুলি এটা সম্পূৰ্ণৰূপে এটা বায়াছ কমেণ্ট দিলে। এবাৰ নহয়, দুবাৰ। তেওঁলোকে যিয়ে হাজাৰ নকওক কিয়, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁক এটা যিটো উপমা দিব লাগে সুন্দৰভাৱে দিছে, ফাৰ্ষ্ট ক্লাছ চিডিঅত। কিন্তু আটাইতকৈ দুখৰ কথা, সততে ইয়াত বহুতো আছে দাঁতত ভাত লাগিলেও কথা কৈ থাকে, তেওঁলোকক কিন্তু টুইট চিটত আমি এইটো কথা নকৰোঁ। মই প্ৰসংগৰ পৰা ফালৰি কাটি পেলাই কৈছোঁ সন্মানীয় সভাপতি মহোদয়, যেতিয়া মই পঢ়িছিলোঁ 1980 চনত যেতিয়া মাৰুতি উদ্যোগৰ এছেম্বল হৈছিল, ফাৰ্ষ্টত 1980 চনত এছেম্বল হৈছিল, সেই সময়ত মাত্ৰ 833জন এমপ্লয়ীৰ দ্বাৰা 833 এমপ্লয়ীৰ দ্বাৰা গোটেই ইণ্ডাষ্ট্ৰীটো আৰম্ভ হৈছিল। লাহে লাহে এই ইণ্ডাষ্ট্ৰীয়ে ইয়াত মেনুফেকচাৰিং আৰম্ভ কৰিলে। আৰু আজিৰ দিনত আমি চাইছোঁ এই গোটেই মাৰুতি ইণ্ডাষ্ট্ৰীৰ জৰিয়তে গোটেই এটা অট'মোবাইল যিটো ইণ্ডাষ্ট্ৰী, প্ৰায় এইটো যিটো ভেলু চেইন আছিল, যিটো লাইনত প্ৰায় 2 কোটিতকৈ ওপৰ এমপ্লয়মেণ্ট দিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰকাৰে। ক'ৰবাত ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী হৈছে, ক'ৰবাত হয়তো আমি ইয়াত দেখিছোঁ যে ক'ৰবাত ইয়াত আজি মটৰ পাৰ্টছৰ দোকান খুলি আমাৰ থলুৱা যুৱক এজন খিলঞ্জী আছে। অৰ্থাৎ এই ভেলু ছিষ্টেমত প্ৰায় 2 কোটিতকৈ ওপৰৰ যিটো এমপ্লয়মেণ্ট হৈছে 833 জনৰ পৰা 2 কোটি, অৰ্থাৎ 50 টাইমছ বেছি। ই আমাৰ GDPৰ প্ৰায় 7%। আৰু মই সেইকাৰণে মাননীয় উদ্যোগ মন্ত্ৰী মহোদয় আছে, মই আশা কৰিছোঁ, আৰু ইতিমধ্যে কেইদিনমান আগতে পাইছিলোঁ আমাৰ নিচিনা যুৱকৰ মনত, আমাৰ নিচিনা আমি যিহেতু নিজকে যুৱ প্ৰজন্ম বুলি কওঁ, সপোন জগাইছে অসমৰ উদ্যোগ বিভাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়।
মাজতে 1 মাহ আগত পঢ়িছিলোঁ যে অসমৰ বছা কেইবাজনো য়ং এণ্টাৰপ্ৰিনাৰ আনি পেলাই অসম চৰকাৰে তেওঁলোকক গাইড কৰিছে। মই সেইকাৰণে মাননীয় উদ্যোগ মন্ত্ৰী মহোদয় মই এটা কথা মোৰ জিজ্ঞাসাৰ কাৰণে সুধিব বিচাৰিছোঁ যে এই যি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, এই যি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমক আগন্তুক মাননীয় কালাম ডাঙৰীয়া সদায় এটা কথা কয় যে সপোন সেইটো নহয় যিটো আমি শুওঁতে দেখোঁ, সপোন সেইটো যিটো আমাক শুবলৈ নিদিয়ে। স্মল এম ইজ এ ক্ৰাইম। মই মাননীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক মই এইটো কথা মই জানিব বিচাৰিছোঁ যে এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী লৈ পেলাই যি এনচিলাৰী বা যিবোৰ ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী আছে, যিখিনিৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ সময় আনিব অলপ যুৱকে আমি আত্মসংস্থাপন পাব পাৰোঁ, এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ কি ব্যৱস্থা আছে, কি প্ৰপ'জেল আছে, য়ং জেনেৰেশ্যনৰ মাজত এই ক্ষেত্ৰত এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, মই মাননীয় উদ্যোগ মন্ত্ৰীৰ জৰিয়তে এই বিষয়খিনি মই জানিবলৈ বিচাৰোঁ। ধন্যবাদ।